যদি আপুনি খোজকাঢ়িব নোৱাৰে, যদি ভৰি গুৰুহাটো আপোনাৰ অত্যন্ত বিষ, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। দিনত যদিও সময় নাপাওঁ, মাৰ ওচৰলৈ ৰাতি হ'লেও এপাক যাওঁ আৰু সদায় যাওঁতে হাতত কিবা এটা লৈ যাওঁ, মায়ে কি ভাল পাব, কি খাব পাৰিব। আচলতে মায়ে যেতিয়াৰ পৰা বিচনা ল'লে তেতিয়াৰ পৰা মায়ে প্ৰায় লিকুইড বস্তুৱে খায়। আজি পিছে মাৰ বাবে আৰু এটা বস্তু লৈ আহিছোঁ। অৰ্ডাৰ কৰিছিলোঁ অনলাইনত, আহি পেলাই পাই গ'ল। কিন্তু এইকাৰণে আপোনালোকক দেখুৱাইছোঁ, এইটো কেৱল মাৰ কাৰণে বুলিয়ে নহয়, আপোনালোকে যিসকলৰ ভৰি গুৰুহা যে বিষ হয়, ধৰক গৃহিণীসকল বা চাকৰি বাকৰিলৈ ওলাই যোৱা যাৰেই নহওক, এইটো আপোনালোকে পিন্ধিব পাৰিব। কাৰণ এই বস্তুটো আগতে মই ব্যৱহাৰ কৰিছিলোঁ। মোজাযোৰ পিন্ধিবও পাৰিব বা মোজাযোৰ খুলিও আপোনালোকে এনেকৈ পিন্ধিব পাৰিব। এইটো মানে কিবা ৰাবাৰ টাইপ, বহুত বেছি কোমল হয় আৰু ঘামি মেলি নাযায়, সেইটো একেবাৰে চিন্তা কৰিব নালাগে। মানে ইয়াতে ফুটা ফুটাকেইটা দেখিছে নহয়, এনেকৈ আছে। তো এইটো ভাবিলোঁ মই মায়েও চাগে এইটো পিন্ধিলে ভাল পাব, কাৰণ মাৰ মানে গুৰুহাকেইটা এই যে বিচনাত ঘঁহনি খাই খাই অকণমান দুখ পাইছে। সেইকাৰণে আজি মাৰ কাৰণে এইটোকে লৈ আহিলোঁ। তাৰপিছত মাক পিন্ধাই চালোঁ, সঁচাকৈ দেখিছোঁ বহুত বেছি কমফৰ্টেবল। মই লিংক দি থৈছোঁ, যদি প্ৰয়োজন বুলি ভাবিছে আপোনালোকে কিনি ল'ব পাৰিব।